নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই লৈ আহিছোঁ এক নতুন বাৰ্তা। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলীয়াজানস্থিত পূব পশ্চিম আৰু মধ্য জালনী প্ৰাথমিক বিদ্যালয় 50 বৰ্ষ সম্পূৰ্ণ হোৱাত এই তিনিওটা বিদ্যালয় একেলগে খুব উলহ মালহেৰে সোণালী জয়ন্তী উদযাপন কৰা দেখা যায়। এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় হাজাৰ হাজাৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও উক্ত অনুষ্ঠানত উপস্থিত থাকি সকলোৱে মিলি সমাজখনৰ যি হাতামপৰীয়া সম্প্ৰীতি আৰু সমৃদ্ধিশালী সমাজ গঢ়াৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। ডিব্ৰুগড়ৰ পৰা ৰোহিত গৰুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমি সোণালী জয়ন্তী বৰ্ষটো উদযাপন কৰিবলৈ পাই আজি আমি নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এই বিদ্যালয়খনত মই জড়িত হৈ থকাৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকলে যিখিনি আমাক অৱদান দি গ'ল, তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক তেওঁলোকে শিক্ষা দি বিভিন্ন দিশত আগবাঢ়ি গৈ তেওঁলোকে এজন এজন সুনাগৰিক হৈ পেলাই আছে। আমি উঠি অহা প্ৰজন্মকো সেইটোৱে ক'ম যে ভালদৰে পঢ়া শুনা কৰি বিদ্যালয় যিখনৰ সুনাম অৰ্জন কৰিব পাৰে। আজি আমাৰ পূব পশ্চিম মধ্য তিনিখন জালনী স্কুলৰে আজি 50 বছৰ গঢ়িছে। গতিকে আমি এই গৌৰৱ উজ্জ্বল ক্ষেত্ৰত সকলোৱে আনন্দিত। আজি ভাল লাগিছে, বিৰাট আমি উলহ মালহেৰে তিনিখন বিদ্যালয় একেলগে আজি সোণালী জয়ন্তী উদযাপন কৰিছোঁ। এইটো বৰ্ষজোৰা কাৰ্যসূচী। আমি 1975 চনত এই বিদ্যালয়কেইখনে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু তেতিয়াৰে পৰা এটা দীঘলীয়া পৰিক্ৰমা পাৰ কৰি আজি আমি 50 বছৰ অতিক্ৰম কৰিবলৈ গৈ আছোঁ। সেইকাৰণে আমি এই শুভাৰম্ভণি কাৰ্যসূচীটো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। কালি হৈ গ'ল আমাৰ নিজ নিজ বিদ্যালয়ত পতাকা উত্তোলনকে আদি কৰি আমি নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত উদযাপন কৰিলোঁ আৰু আজি আমি কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ হ'ল। এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আমাৰ ধুনীয়াকৈ হৈ গ'ল। প্ৰায় 600মান ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰিলে আৰু এতিয়া আমাৰ আছে বাৰ্তালাপ অনুষ্ঠান। চক্ৰপাণী পৰাশৰদেৱ আহি ইতিমধ্যে উপস্থিত হৈছে। আমি গোটেই অভিভাৱকসকলক লৈ শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে। আজি এটা বেলেগ উদুলি মুদুলি পৰিৱেশ। আমি সকলোৱে উৎফুল্লিত আনন্দিত আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আপাহতে, কাৰণ আপোনালোকে যে আহিলে এই বাৰ্তা গ্ৰহণ কৰিবৰ কাৰণে ধন্যবাদ। তাকে প্ৰথম কথা মই ধন্যবাদ জনাইছোঁ। এই আমাৰ স্কুলখনৰ এই 50 বছৰ যিটো গৰিমা, চ' তাৰ লগত জড়িত হ'ব পাৰে মই অত্যন্ত সুখী। আৰু আজি আমি যিটো চেলিব্ৰেশ্যন হিচাপে আমি যিটো 3 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ, তাৰ আজি দ্বিতীয় দিনা আমি এটা যিটো সমিতি গঠন কৰিছিলোঁ, উদযাপন সমিতি আজি আমাৰ ফ্লেগ হষ্টিঙকে কৰি আমি এটা প্ৰচেছন কৰিছোঁ, শোভাযাত্ৰা উলিয়াইছিলোঁ। তাত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তথা বৰ্তমানৰ শিক্ষক সকলো সহযোগিতা পাইছোঁ আৰু প্লাছ ওচৰ চুবুৰীয়া প্লাছ অভিভাৱক আৰু কাৰেণ্ট যিজন পঢ়ি আছে তেওঁলোকৰ পৰা যথেষ্ট সহায় পাইছোঁ বা আমি খুবেই আনন্দিত। আৰু এইখন স্কুলৰ যথেষ্ট গৌৰৱময় ইতিহাস আছে। এইখনে কাৰণ এই তিনিখন স্কুল যিখন আমাৰ এতিয়া 50 বছৰ ভৰি দিছে, এইকেইখন স্কুলত আমি আমাৰ মাতৃভাষাত পাঠদান পাইছিলোঁ। অসমীয়া, বেংগলী আৰু হিন্দী মাতৃভাষাত আমি ক্লাছ 5লৈকে এতিয়া আছে। আমাৰ সময়ত 4ৰ্থ শ্ৰেণীলৈকে আছিলে। চ' ইয়াৰ ভাষা সংস্কৃতি বা গোটেইখিনি আদি কৰি ল'ৰা যিবিলাক শিষ্টাচাৰ প্লাছ আপোনাৰ যিখিনি নীতি যিখিনি পাইছে তেওঁলোকে, সেইখিনিৰ পৰা তেওঁলোকে মই ভাবোঁ যে জীৱনৰ বহুত তেওঁলোকে আগুৱাই যোৱাত সুবিধা হৈছে। কাৰণ ডেফিনেটলি যোনটো আনুষ্ঠানিক শিক্ষা এইটো আমাৰ স্কুলৰ থ্ৰুদিয়ে সম্ভৱ হয় আৰু এই আদিপাঠ যোনটো গ্ৰহণ কৰে সেইটো সময়তে তেওঁলোকে যিখিনি সুবিধা পাইছিলে, যিসকলে ছাৰসকলক পৰামৰ্শ দিছিলে, তাৰ বাবে এতিয়া আমিও আজি নিজকে সমাজত গঢ়ি পাৰিব পাৰিছোঁ। মই নিশ্চিত মোৰ দৰে বহুত ছাত্ৰ ছাত্ৰী যি এইকেইখন স্কুলৰ পৰাই পাছ কৰি আজি অকল অসমতে নহয়, অসম প্লাছ দেশ লগতে বিদেশতো এতিয়াও বহুত নাম কৰি আছে। চ' সেইকাৰণে এইকেইখন এতিয়া আমি গল্ডেন জুবিলি সোণালী জয়ন্তী হিচাপে যেতিয়া আমি কৰিছিলোঁ, যে ফেচবুক বা হোৱাটছএপত যেতিয়া যোগাযোগ কৰিছিলোঁ, চবেই যুক্ত হ'ব বিচাৰিছিলে এইটো অনুষ্ঠানৰ লগত। বাট তেওঁলোকে যিহেতু বেলেগ বেলেগ জেগাত কৰ্মৰত ব্যস্ত থাকে সেইকাৰণে চবেই দিব পৰা নাই সময়। কিন্তু আমি আজি চবৰ স্বতঃস্ফূৰ্ত যিটো পাইছোঁ খুব বৰ্তমান টাইম 60 অসমত জড়িত থকা সকলো দৰ্শকবৃন্দৰ পৰা এতিয়া আমি বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ মাজত আমি পুনৰবাৰ বাৰ্তা ল'বলৈ আমি সাজু আছোঁ। গতিকে টাইম 60 অসম চাইডৰ পৰা সকলো দৰ্শকবৃন্দৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।